নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। ময়ো ভালেই আছোঁ। আজিৰ ব্লগটো মই এটা দিনৰ মই কি কৰিলোঁ সেইখিনি দেখুৱাম। এয়া ৰাতিপুৱাই আপোনালোকক পৰিৱেশটো দেখালোঁ। বৰ ধুনীয়াকৈ কুঁৱলী পৰি আছিলে আৰু ঠাণ্ডা দিনত অলপ ঠাণ্ডা পৰিলেহে ভাল লাগে। এইবাৰতো বৰ বেছি ঠাণ্ডা পৰা নাই, আগতে যেনেদৰে পৰে। তথাপিতো মই আপোনালোকক পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিলোঁ অলপ। আৰু তাৰপিছতেই মই মোৰ ৰাতিপুৱাৰ যিবিলাক কাম থাকে, ৰাতিপুৱা সময়টো খুব ব্যস্ততাৰে গুচি যায়। আচলতে বন্ধ দিনকেইটাতহে অলপ নিজক সময় দিবলৈ সময় পাওঁ। আৰু সেই ৰাতিপুৱা সময়টোত কি কৰিলোঁ আৰু কেনেকৈ কৰিলোঁ সেয়া আপোনালোকক দেখাম। এয়া আপোনালোকে চাওকচোন, আমাৰ ফুলগছজোপাত ইমান ধুনীয়াকৈ ফুল লাগিছে। আৰু তাৰপিছত এয়া মই বিচনা ঠিক কৰি ল'লোঁ। তাৰপিছতে এইটো হ'ল হট ৱাটাৰ বেগ। এইটো বিৰাটেই কমফৰ্টেবল হয়। এইটো মই গিফ্ট পাইছিলোঁ, একচুৱেলি দাদা এজনে দিছিলে। আৰু ইমান ছফ্ট হয় নহয় বেগটো, বিৰাট মৰম লগা। এয়া আপোনালোকক মই এনেই দেখাই আছোঁ, কিবা এটা কৰি আছিলোঁ একচুৱেলি। তাৰপিছত আপোনালোকক মই দুখন সৰু সৰু নোটপেড দেখাম। এই পেপাৰ ক্ৰাফ্টৰ হয়, বিৰাটেই ভাল হয় এই দুইখনেই। আৰু বিপদৰ সময়ৰ বন্ধু বুলি ক'ব পাৰি, কাৰণ আমি কিছুমান কথা মনলৈ আহে পটককৈ, তাৰপিছত পাহৰি যাওঁ আৰু বহু দিনৰ মূৰত মনত পৰে যে এই কামটো কৰিবলগীয়া আছিলে। সেইকাৰণে মই দুখন কিনি লৈছোঁ। এখন মোৰ অফিচিয়েল তেনেকুৱা যি কথা মনলৈ আহে সেইখিনিৰ কাৰণে, আৰু আনখন মোৰ ঘৰুৱা যিবিলাক কাম কৰিবলগীয়া থাকে সেইখিনিৰ কাৰণে। আৰু দুইখনেই বহুতেই মোক হেল্পফুল হৈছে। চ' নিউ ইয়েৰৰ কাৰণে এই দুখন নতুনকৈ লৈছোঁ, আপোনালোকক দেখাইছোঁ। আচলতে নিউ ইয়েৰত লোৱা নহয়, নিউ ইয়েৰৰ কেইদিনমান আগত কিনিছিলোঁ, তেতিয়াৰ পৰা ইউজ কৰি আছিলোঁ। বাট প্ৰায় এসপ্তাহমানৰ আগৰ পৰা ইউজ কৰি আছোঁ, যদিও এইটো নিউ ইয়েৰ বুলি ধৰিব পাৰি আৰু। তাৰপিছত এইখন হ'ল এনাৰ্জাইজ ইয়ৰ মাইণ্ড বুলি গৌৰগোপাল দাসৰ এখন কিতাপ। আগতেও আপোনালোকক মই মিনি ব্লগত দেখাইছোঁ সম্ভৱ। আৰু এই কিতাপখন বিৰাটেই ৰিলেক্সিং হয়। আৰু এইখন পঢ়িলে লাইফটোত যেন ইমান প্ৰব্লেম আছে আমাৰ, আৰু সেই প্ৰব্লেমবিলাকৰ কাৰণে যে আমি এনি টাইম টেনশ্যনত থাকোঁ, সেই টেনশ্যনবিলাক যে আচলতে একচুৱেলি ল'বলগীয়া টেনশ্যন নহয়েই, আৰু সেই টেনশ্যনবিলাকে যে আমাক ক্ষতিহে কৰিছে, এই সকলোখিনি কথা গম পোৱা যায়। আৰু এই কিতাপখনত যিবিলাক প্ৰেক্টিকেল ৱে দিছে লাইফটো হেণ্ডেল কৰিবলৈ। আৰু এখন আছিলে লাইফছ এমেজিং ছিক্ৰেটছ নামৰ গৌৰগোপাল দাসৰ কিতাপ। সেইখনো বিৰাটেই হেল্পফুল। তাততো বহুত প্ৰেক্টিকেল ৱে দিয়া আছে, নিজৰ লাইফৰ লগত এক্সপেৰিমেণ্ট কৰিব পৰা। চ' আপোনালোকে পঢ়িব, মই ৰিকমেণ্ড কৰিলোঁ দুইখন কিতাপেই। দুইখনৰ ৰাইটাৰ এজনেই। আৰু এয়া চাওক, মই এটা টোপোলাত কি থৈ দিছোঁ এইবিলাক আপোনাক দেখাই আছোঁ। আৰু এইটো হ'ল ভেচলিন, এইটো বহুত প্ৰয়োজনীয় ঠাণ্ডা দিনত। আৰু এইটো হ'ল বড়োলিনটো বহুত প্ৰয়োজনীয় ঠাণ্ডা দিনত। আপোনালোকক দেখাই আছোঁ এইখিনি কি লৈ আছিলোঁ। তাৰপিছত মই এই লিপ বামটো এপ্লাই কৰিম এতিয়া, কাৰণ ওঠখন বহুত বেছি ৰাফ হৈ গৈছে। আৰু ৰাতিটো এইটো লিপ বাম ইউজ নকৰোঁ, কাৰণ এইটোত অলপ কালাৰ আছে। চ' দিনতে এনেই ইউজ কৰিছোঁ, আপোনালোককো দেখাইছোঁ। বাকী আপোনালোকৰ বাৰু নতুন বছৰটো কেনেকৈ ষ্টাৰ্ট হ'ল? প্ৰডাক্টিভলি ষ্টাৰ্ট হ'লনে মনে বিচৰা ধৰণে ষ্টাৰ্ট হ'লনে? আপোনালোক কোনে বাৰু নতুন বছৰৰ ৰিজলিউশ্যনছবিলাক ল'লে? মই অৱশ্যে একো ৰিজলিউশ্যন তেনেকৈ লোৱা নাই, কাৰণ বছৰটোহে সলনি হৈছে, মানুহগৰাকী একেই আছোঁ। এনেই বহুত বেছি ৰিজলিউশ্যনছ কিছুমান লিখি লৈ পেলাই পিছত সেইখিনি যেতিয়া ফুলফিল কৰিব নোৱাৰি, সেইটো যি গিল্ট ট্ৰেপত গুচি যোৱা যায়, তাতকৈ মই ভাবিছোঁ প্ৰত্যেকটো দিনেই আমি নতুনকৈ ষ্টাৰ্ট কৰিবলৈ চেষ্টা কৰিব লাগে। অকল নতুন বছৰটোৱেই নহয়, যোৱা দিনটো যদি আমাৰ বেয়াকৈ গ'ল, আজিৰ দিনটো আমি ভাল কৰিবৰ চেষ্টা কৰিব লাগে। এনেকুৱা নহয় যে যোৱা দিনটো আমাৰ বেয়াকৈ প্ৰডাক্টিভলি নগ'ল, বা মনে বিচৰা ধৰণে যোৱা দিনটো আমি স্পেণ্ড কৰিব নোৱাৰিলোঁ। চ' আজি সেই কথাখিনিকে ভাবি পেলাই মনটো বেয়া লাগি থকাতকৈ মই ভাবিছোঁ যে প্ৰত্যেকটো দিনেই নতুন ধৰণেৰে ষ্টাৰ্ট কৰাটো ভাল হ'ব। আৰু নতুন বছৰটো তেনেদৰে ষ্টাৰ্ট কৰিলেহে মোৰ মতে আৰু ভাল হয়। কাৰণ বহুত বেছি আমি কিবাকিবি নিউ ইয়েৰ ৰিজলিউশ্যনছৰ লিষ্টখনত লিখি লওঁ, আৰু তাৰপিছত যেতিয়া সেইখিনি ফুলফিল কৰিব নোৱাৰোঁ, মনটো সঁচাই বেছি দুখ লাগে। আগতে পাই থৈছোঁ সেইটো, এইকাৰণে এইবাৰ তেনেকৈ একো ৰিজলিউশ্যনছ লোৱা নাই। প্ৰত্যেকটো দিনেই প্ৰডাক্টিভলি ইউজ কৰিবলৈ চেষ্টা কৰিছোঁ। তাৰপিছত ৰাতিপুৱা নহয় অৱশ্যে, তেতিয়ালৈ অলপ দেৰিয়ে হৈছিলে। সেই ৰুটি ভাজি এইবিলাক খাই ল'লোঁ। ঠাণ্ডা দিনত গৰমে গৰমে বন্ধাকবিৰ ভাজি খাই ভালেই লাগে।
আৰু তাৰপিছত মই কেইদিনমানৰ আগত মাৰ সৈতে বজাৰ কৰিবলৈ যোৱা কিছুমান দৃশ্য আপোনালোকক দেখাইছোঁ। কেইদিনমান হ'ল অৱশ্যে, নিউ ইয়েৰৰ কেইদিনমান আগতেই গৈছিলোঁ। যিয়ে বজাৰ কৰি ভাল পায় নিশ্চয় চাই ভাল পাব। আৰু এয়া চাওক, গ্ৰচাৰী কিনিব গৈ মই ক'ত মানে ঘূৰি ফুৰিছোঁ, কিবা কিবি বেলেগ বস্তু চাই আছোঁ। ইমান কিউট কিউট বস্তু কিছুমান থাকে, মই বহুত ভাল পাওঁ চাই পেলাই। এই কাপছখিনি চাওকচোন, ইমান কিউট। আৰু আপোনালোককো দেখাম হা, ইয়াত কি কি আছে। এইবিলাক বহুত কম দামতে কিবা কিবি এইবিলাক কণ্টেইনাৰ্ছ কিছুমান আছে, বাট এতিয়া এইবিলাক প্ৰয়োজন নাই। আৰু মাৰ লগত গ'লে এটা বস্তু ভাল যে অদৰকাৰী বস্তুবিলাক কিনাৰ পৰা মানে বিৰত থকা যায়। মই অকলে গ'লে দৰকাৰীতকৈ অদৰকাৰী বস্তুহে বেছি উঠি আহে। চ' এই নেক্সট বাৰৰ পৰা ভাবিছোঁ একদম এখন ভালকৈ লিষ্ট লৈ যাম আৰু সেই লিষ্ট মতেই বজাৰ কৰিম, কাৰণ দৰকাৰীতকৈ অদৰকাৰী বস্তু বহুত বেছি লৈ পেলাই গুচি আহোঁ। পিছত আহি পেলাই ঘৰত মনত পৰে, দৰকাৰী এইটো দেখোন নানিলোৱেই। আৰু ঘৰত বহুত বস্তু শেষ হৈছিলে, চ' বহুত সময়ে লাগিলে আমাৰ বজাৰ কৰিবলৈ। সৰু সুৰা বহুত বস্তু শেষ হৈছিলে। আপোনালোকক দেখাম বাৰু কি কি মই বজাৰ কৰিলোঁ। এয়া অলপ এনেই দেখাইছোঁ। আৰু মই বেগ এটা লৈ যাওঁ, আপোনালোকে এয়া চাওক, মই বেগ এটা সদায় লৈ যাওঁ বজাৰ কৰিবলৈ, কাৰণ তাৰ পৰা বেগ কিনাতকৈ আৰু যিটো মানে কাপোৰৰ বেগ দিয়ে বহুত ছফ্ট হয় আৰু সোনকালে ছিঙি যোৱাৰ সম্ভাৱনা থাকে অতখিনি বস্তু কিনাৰ পিছত। চ' মই বেগ এটা লৈয়ে যাওঁ। আৰু এয়া মোৰ কিনিবলগীয়া হৈ আছে, বাট সেইদিনা মই নিকিনিলোঁ। নেক্সট গ'লে মেবি কিনিব লাগিব। হেয়াৰ ব্ৰাছ মোৰ এডাল আছে, বাট সেই হেয়াৰ ব্ৰাছডাল মানে অলপ বেয়া হৈছে আৰু প্ৰায় 1.5 বছৰে হ'ল কিনা। আৰু এইখিনি ভাল লাগিছে, ৰাবাৰ্ছখিনি এনেকৈ টেমা এটাত ভৰাই থৈ দিছে চাওকচোন। আচলতে পেকেজিংটোৱে বহুত মেটাৰ কৰে। এনেইতো ৰবৰকেইডাল থৈ দিয়া হ'লে চাগে পলিথিনৰ বেগ এটাত মই মানে ইমান চকু দি দিলোঁহেঁতেন, বাট টেমাটোত থৈ দিছে কাৰণে মানে চালোঁ। আৰু সেইটোৱে বস্তু যে মানুহৰ মানে কিবা এটা বস্তু যদি মানে ব্যৱসায় কৰে, তাৰ পেকেজিংটোত বহুত গুৰুত্ব দিব লাগে। পেকেজিংটো বহুত মেটাৰ কৰে। আৰু এইটো দেখিছেনে, ছানচিল্কৰ হেৰি হয় দেই, এইটো চিৰাম হয়। চিৰাম হয়, এইটো ছানচিল্ক চিৰাম হয়। আৰু ইমান অকণমানি, দামটো অলপ বেছি মানে কোৱান্টিটিটোলৈ চাই, আৰু ইমান অকণমানি মই নিকিনিলোঁ। তাৰপিছত হেণ্ড ৱাছ চাই আছিলোঁ, এইটো দেখিছোঁ বাই ওৱান গেট ওৱান ফ্ৰী, বাট আগতে এইটো কিনিছোঁ, গোন্ধটো বহুত বেছি মানে কাঢ়া, চ' সেইটো মই নিকিনিলোঁ। বেলেগ এটা কিনিলোঁ, ইমান বেছি কাঢ়া গোন্ধ, হাতটো ধোৱাৰ পিছতো বহুত সময়লৈ গোন্ধাই থাকে। তাৰপিছত এয়া আহি পেলাই মই ঘৰ পালোঁহি। ঘৰ আহি পাই মই এয়া কি কি বজাৰ কৰিলোঁ আপোনালোকক দেখাইছোঁ। এইটো বিস্কিট, আৰু এইটো মই ৰাতিপুৱা মানে চাহ কাপৰ লগত এইটো হ'লে ভাল পাওঁ। আৰু এনেও মোৰ বেছি বিস্কিটৰ প্ৰতি চখ নাই, মই ইমানো ভাল নাপাওঁ। সৰুতে যে ল'ৰা ছোৱালীবোৰে মানে বিস্কিট খাই ভাল পায় বহুত বেছি, মোৰ সেই চখটো একদম নাছিলে। তাৰপিছত এয়া আপোনালোকক দেখাইছোঁ, এইটো এটা নতুন ব্ৰেণ্ড দেখিলোঁ, বাট দামটো মানে বহুত ৰিজনেবল হয়, চ' লৈ আহিলোঁ। তাৰপিছত এইটো ধূপৰ পেকেট, আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ। অলপ সময় লাগিব বস্তুখিনি অৱশ্যে দেখাওঁতে, আই হোপ মানে আপোনালোকে ভালেই পাব চাই পেলাই। তাৰপিছত এইটো হ'ল ৰেড লেবেল লৰ চাহপাত, আৰু এই চাহপাতটো নেচাৰেল কেয়াৰ হয়, আৰু বহুত কিবা কিবি থাকে ইয়াত। আৰু এনেকুৱা নহয় যে থাকে বুলি কৈ আচলতে মানে ব্ৰেণ্ডিং মানে পেকেজিংটো কৰে তাৰপিছত নিদিয়ে সেইবিলাক বস্তু। একচুৱেলি তাত থাকেই, সেই বস্তুখিনি মানে খালে গম পোৱা যায়। আপোনালোকেও খাই ট্ৰাই কৰিব পাৰে। আৰু চাহপাতটো মই ডিফাৰেণ্ট ফ্লেভাৰ ট্ৰাই কৰি ভাল পাওঁ। আৰু চাহ মই ইমান নাখাওঁ, বাট যি কাপ খাওঁ ভালকৈ খাই ভাল পাওঁ। তাৰপিছত এইবিলাক মই দেখাই আছোঁ, এইটো বাদামৰ পেকেট। তাৰপিছত এইবিলাক সৰু সুৰা কিবা মছলা জাতীয়। তাৰপিছত এইবিলাক, এইটো ভিনেগাৰ, মায়ে এতিয়া জলফাই আচাৰ বনাই আছে, চ' ভিনেগাৰ, মায়ে ক'লে ভিনেগাৰ এটা লৈ আহিব লাগিব, আচাৰবিলাক নহ'লে বেয়া হৈ যাব। আপোনালোকৰ কোনে কোনে বাৰু আচাৰ বনাইছে? এইটো আমুল স্প্ৰেড হয়, এনেও কেতিয়াবা ব্ৰেড শ্ৰেড খালে দি ল'বলৈ ভাল হয়। এইটো হ'ল যিটো ক'লা মচুৰ মাহটো, এইটো ভাল লাগে খাই পেলাই। তাৰপিছত এইবিলাক দালি কিনিলোঁ, দালিখিনি কিছুমান লুজ পেকেট কিনিলোঁ আৰু কিছুমান মানে পেকেজিঙে কিনিলোঁ। আৰু আপোনালোকে বাৰু বিভিন্ন ধৰণৰ দালি খাই ভাল পায়নে? মইতো ৰাজমাহ, কাবুলী বুট এনেকুৱা দালিবিলাক খাই ভাল পাওঁ। মচুৰ মগু দালিটো মই ইমান এটা বেছি মানে দৰকাৰ হ'লে খাওঁ, আৰু ইমান মই বেছি ফেন নহয়। বাট বাকী দালিবিলাক যিবিলাকত অলপ মছলা দি খাবলগীয়া হয়, যেনে কাবুলী বুট, ৰাজমাহ, মটৰ মাহ, বুট দাইল, ৰহৰ দাইল, সেইবিলাক মই ভালেই পাওঁ। ৰহৰ দাইলত অৱশ্যে ইমান বেছি মছলা দিবলগীয়া নহয়, বাট মই ভাল পাওঁ খাই পেলাই। তাৰপিছত এইবিলাক মই আপোনালোকক দেখাই আছোঁ, এইটো হ'ল কৰিয়েণ্ডাৰ পাউডাৰ। বাকী আপোনালোকে কওকচোন বাৰু, আপোনালোকৰ কোনে কোনে বজাৰ কৰি বহুত বেছি ভাল পায়? মই কিন্তু বহুত বেছিয়ে ভাল পাওঁ বজাৰ কৰি, বাট সদায়তো যাবলৈ সময়ো নহয়, আৰু সদায় যোৱাটো উচিতো নহয়। টকা পইচাৰ মানুহৰ কথা থাকে, আৰু সেইকাৰণে যেতিয়া যাওঁ মানে মনৰ পচন্দৰ বিশেষ
বস্তুবিলাক, খোৱা বস্তুৱেই হওক বা ষ্টেচনাৰী আইটেমেই হওক, মই আচলতে গ্ৰ'চাৰী আৰু ষ্টেচনাৰী বস্তুবিলাক বজাৰ কৰি ভাল পাওঁ, কাপোৰতকৈ বেছি ভাল পাওঁ। চ' এয়া তাৰপিছত আপোনালোকক দেখাইছোঁ মই কাবুলী বুট বইল আৰু এটা বইল এগ খালোঁ। আৰু অৱশ্যে এইবিলাক হেল্ডি আইটেম সদায় খোৱা নহয়, কেতিয়াবা মন যায় খাবলৈ, আৰু সদায় খাই থাকিব পাৰিলে ভাল। আপোনালোকেও চেষ্টা কৰিব। চ' আজিলৈ ইমানেই। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। ধন্যবাদ। প্লিজ ছাবস্ক্ৰাইব মাই চেনেল।